বান্দাটো ভাঙি দিয়াটো বন্ধ কৰক যদি সংঘাত মানুহক গুলিয়াই মাৰিলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব দিছে কংগ্ৰেছৰ হিমন্ত বিশ্ব শৰ্মা ঠিক আছে আপুনি কিয় প্ৰতিবাদ নকৰে কোনটো Hello everyone, স্বাগতম জনাইছো পুনৰবাৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আজি আপোনালোকৰ কাৰণে মই এক অনুষ্ঠানৰ ভিডিঅ' লৈ আনিছো আৰু এই অনুষ্ঠানত যে বৰ্তমান এতিয়া অসমত দেখা দিছে সোণাপুৰৰ যি উচ্ছেদ অভিযান মিয়া খিলঞ্জিয়া মাজত যি বিভাজন আৰু সেই বিভাজনৰ যি ৰাজনীতিক হৈছে নে অন্য কিবা ষড়যন্ত্ৰ হৈছে আৰু লগতে মূল্যবৃদ্ধি হৈছে অসমত এক ভয়ংকৰ ৰূপত তো এই সকলোবিলাক আলোচনা কৰা হয় এই অনুষ্ঠানটোত আৰু এই অনুষ্ঠানটোত কেইজনমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে আৰু এই অনুষ্ঠানটো মই আপোনালোকৰ বাবে আগবঢ়াই দিছো আৰু আপোনালোকে এই অনুষ্ঠানটো চাব হেখলৈকে আৰু চালে আপোনালোকে গম পাব যে অসমত আসলতে কি হৈ আছে সো ৰাইজ ভিডিওটো আপোনালোকৰ মাজলৈ আগবঢ়াই সমস্যাক লৈ সৰ্বসাধাৰণ আটাইতকৈ বেছি উদ্বিগ্ন কমল কুমাৰ মেধি আছে আমাৰ সৈতে বিজেপিৰ মুখপাত্ৰ পুনৰ আপোনাৰ ওচৰলৈ আহিছো ৰেজাউল কৰিম চৰকাৰে ইতিমধ্যে যিখিনি কথা ক'লে বা কংগ্ৰেছৰ ফালৰ পৰা যিখিনি কথা কোৱা হৈছে বিষয়টো বাৰে বাৰে এনেকুৱা হয় যে এই গোটেই যিটো মিয়া খিলঞ্জিয়া হিন্দু মুছলমানৰ প্ৰসংগবোৰ মেৰু বিভাজন এই যিবোৰ সাম্প্ৰদায়িক উত্তেজনা কেৱল বিজেপিয়েহে জীয়াই ৰাখিব বিচাৰিছে সেই ধৰণৰে যেন অভিযোগ সকলোৰে অসমৰ যিসকল প্ৰগতিশীল মনৰ সংখ্যালঘু লোক আছে তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সদায় ধন্যবাদ দিব লাগিব বিজেপি চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত এনেকুৱা কিছুমান আইন কানুন আনিলে য'ত মুছলমান মহিলাসকলৰ সন্মান মুছলমান মহিলাসকলে সন্মান লাভ কৰাৰ ব্যৱস্থা হ'ল বিভিন্ন ধৰণে যিসকলৰ বিবাহৰ ক্ষেত্ৰত বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত এনেকুৱা আইন কানুন কিছুমান প্ৰণয়ন কৰা হৈছে এনেকুৱা কিছুমান ব্যৱস্থা কৰা হৈছে য'ত প্ৰগতিশীল যিসকল মুছলমান তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সদায় প্ৰশংসা কৰি যাব এতিয়া ৰেজাউল কৰিম চৰকাৰে মোক কেইটামান প্ৰশ্ন কৰিছিলে ৰেজাউল কৰিম চৰকাৰৰ নিশ্চয় মনত আছে কংগ্ৰেছ চৰকাৰ যেতিয়া আছিলে তেতিয়া আমছু নামৰ সংগঠনটো কেৱল অসমৰ ইমূৰৰ পৰা সিমূৰ কিয় ঘূৰিব লগা হৈছিলে ক'ত সংখ্যালঘুৰ ওপৰত আক্ৰমণ গুলিয়াই হত্যা কৰা হৈছিলে সংখ্যালঘু লোকক বিভিন্ন বিটিচিত কিমান ডাঙৰ সংঘৰ্ষ এটা হৈছিলে নানান ধৰণৰ ঘটনা ঘটিছিলে সাম্প্ৰদায়িক সংঘৰ্ষ এটাৰ পিছত এটা স্বাধীনতাৰ পিছত কংগ্ৰেছৰ দিনত কিমান সাম্প্ৰদায়িক সংঘৰ্ষ ঘটিলে যাৰ কাৰণে সংখ্যালঘু লোকসকল সদায় ভয়ত থাকিবলগীয়া পৰিস্থিতি হৈছিলে আজি যোৱা 8টা বছৰত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীত্বৰ কালত এটা সাম্প্ৰদায়িক সংঘৰ্ষৰ কথা কওক ৰেজাউল কৰিম চৰকাৰে য'ত অসমৰ সংখ্যালঘু লোকসকল আক্ৰান্ত হৈছে ক'তো হোৱা নাই কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে ট্ৰাইবেল বেল আৰু ব্লেকৰ আহি বসতি স্থাপন কৰিব তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে সত্ৰ নামঘৰৰ মাটি বেদখল কৰিব তাৰ অৰ্থটো এইটো নহয় ৰেজাউল কৰিম চৰকাৰক আৰু এটা কথা মনত পেলাই দিছো তেখেতে নিশ্চয় জানিব হিমন্ত বিশ্ব শৰ্মাৰ দিনত চৰকাৰী আঁচনিক লৈ অলপ বৈষম্য হোৱা নাই তেওঁ যে কৈছে যে সাম্প্ৰদায়িক মেৰু বিভাজন এই ধৰণৰ কোনো ঘটনা ঘটা নাই কংগ্ৰেছৰ দিনত কেৱল কংগ্ৰেছীসকলেহে চৰকাৰী আঁচনি পোৱাৰ ক্ষেত্ৰত প্ৰথম প্ৰিফাৰেঞ্চ পাইছিল আজি হিমন্ত বিশ্ব শৰ্মা আৰু মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিসমূহ আঁচনি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিজেপি চৰকাৰে কৰিছে আপুনি চাব যে মোৰ বজালিতকে আমাৰ পাকা বেটবাৰীত বেছি কিষাণ নিধি ধন পাইছে বজালিতকে বেছি আমি দেখিছো যে অৰুণোদয়ৰ মহিলা বেছি পইচা পাইছে বেছি মহিলাই অৰুণোদয়ৰ আঁচনিৰ দ্বাৰা উপকৃত হৈছে কোনটো আঁচনিত সংখ্যালঘু বুলি এই বিজেপি চৰকাৰে বৈষম্য কৰিছে এটা উদাহৰণ ৰেজাউল কৰিম চৰকাৰে দিয়ক আজি মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ দিবৰ সলনি তেওঁলোকে গৰিহণা দি আছে আজি চৰকাৰী আঁচনিৰ ক্ষেত্ৰতে হওক মুছলমান মানুহৰ যিটো মহিলাৰ সন্মান বৃদ্ধিৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰণে এইখন চৰকাৰে যি ধৰণৰ পদক্ষেপ লৈছে আজি মাদ্ৰাছা বন্ধৰ ক্ষেত্ৰতে কওক মাদ্ৰাছা বন্ধ কৰি মুছলমান নতুন প্ৰজন্মক উঠি অহা প্ৰজন্মৰ আমাৰ ল'ৰা ছোৱালীবিলাকক ডাক্তৰ ইঞ্জিনিয়াৰ বনোৱাৰ তেওঁলোকৰ সপোন এটা তেওঁলোকৰ মগজুত প্ৰথিত কৰি দিয়া হৈছে তেনেকুৱা এটা নতুন সপোন দেখুওৱা হৈছে আগতে তেওঁলোকক এটা ধৰ্মীয় অন্ধবিশ্বাস কুসংস্কাৰৰ মাজত ৰাখিবৰ কাৰণে কিছুমান মই সকলো মুছলমান ধৰ্মগুৰুৰ কথা কোৱা নাই কিন্তু কিছুমান মৌলনা মৌলবীয়ে এই ধৰণে মুছলমান মানুহখিনিক এটা সদায় এটা অন্ধকূপৰ মাজত ৰাখি আছিলে আজি মাদ্ৰাছা বন্ধ কৰি মুছলমান সমাজৰ উপকাৰ কৰিছে নে অপকাৰ কৰিছে ভৱিষ্যত প্ৰজন্মই এই কথাটো ক'ব প্ৰগতিশীল মুছলমানসকলে এই কথাটো ক'ব কিন্তু কি কৰিম এতিয়া ৰেজাউল কৰিম চৰকাৰ তেওঁ যদি কয় যে আমি ট্ৰাইবেল বেল্টত
মাটিত থকাবিলাকলৈকে আমাৰ আপত্তি থাকিব নালাগে উজনি অসমলৈকে তেওঁলোকে আগ্ৰাসন হোৱাটো যদি কোনোবাই বিৰোধিতা কৰিব নালাগে বুলি কয় সত্ৰৰ নামঘৰত যদি আহি তেওঁলোকে থাকিব লাগিব বুলি কয় তেতিয়াহ'লে সেইটো কোনো পধ্যে নহ'ব সেইটো কোনো পৰিস্থিতিতে সেইটো গ্ৰহণ কৰা নহয় অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী আৰু বিজেপি চৰকাৰে কেতিয়াও এইটো গ্ৰহণ নকৰে আজি বসন্ত গগৈ ডাঙৰীয়াহঁতে আন্দোলন কৰিছে এইটোৰ লগতো বিজেপি তেওঁলোকে আশংকাত ভুগিছে উজনিৰ মানুহখিনিও আশংকাত ভুগিছে আজি আমাৰ নামনি অসমৰ মানুহখিনি যিধৰণে আশংকাত ভুগিছে এতিয়া লাহে লাহে উজনিৰ খিলঞ্জীয়া মানুহখিনিও এই আগ্ৰাসনক লৈ এতিয়া আশংকাত ভুগিছে এই আগ্ৰাসনক লৈ হোৱা আশংকাটো দূৰ কৰাৰ দায়িত্ব কেৱল আমাৰ নহয় ৰেজাউল কৰিম চৰকাৰহঁতৰো আছে তেওঁলোকে এই দায়িত্ব ল'ব লাগিব মই এটা কথা কওঁ আজি যে আমচু সংখ্যালঘু ছাত্ৰ সন্থা চাব দে সংখ্যালঘু মানে কেৱল মিয়া মুছলমান নহয় এই সংখ্যালঘু ছাত্ৰ সন্থা মানে ইয়াত শিখ জৈন খ্ৰীষ্টিয়ান যিসকল অসমৰ সংখ্যালঘু ভাষিক সংখ্যালঘু তেওঁলোকৰ ইয়াত থাকিব লাগিছিলে কিন্তু এজন নেতাৰ কথা কওক হয় আপোনালোকৰ এজন সেক্ৰেটাৰী মৰিগাঁৱত তেওঁক চিনি পাওঁ তেওঁ খিলঞ্জীয়া মুছলমানৰ প্ৰতিনিধি বাকী আপুনি কওকচোন ভাষিক সংখ্যালঘুৰ কোন আপোনালোকৰ নেতা আছে আপোনালোকৰ কোন এনেকুৱা মানুহ আছে যিটোলৈ শিখ জৈন খ্ৰীষ্টান সকলোৱে কাম কৰিছে তাৰ মানে সংখ্যালঘুৰ নামতো আপোনালোকে আগ্ৰাসন চলাইছে সংখ্যালঘুৰ ক্ষেত্ৰতো আপোনালোক গণতান্ত্ৰিক নহয় সংখ্যালঘুৰ ক্ষেত্ৰতো আপোনালোক প্ৰগতিশীল নহয় তাৰ পিছত আপুনি অসমৰ মুখ্যমন্ত্ৰীক যদি প্ৰশ্ন কৰে তেনেহ'লে আপোনালোকৰ অসমৰ মানুহে বুজি পাব যে আপোনালোকে আচলতে সাম্প্ৰদায়িক আপোনালোকৰ মনতহে সাম্প্ৰদায়িক মেৰু বিভাজনৰ চিন্তা আছে আপোনালোকে আচলতে আগ্ৰাসী মনোভাৱেৰে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীক আশংকাত ডুবাইছে ঠিক আছে ৰেজাউল কৰিম আপোনাৰ পৰা উত্তৰটো ল'ম মই আপোনাৰ ওচৰলৈ আহিম ইমৰান হুছেইন মই প্ৰথমতে ৰেজাউল কৰিম আপোনাৰ পৰা উত্তৰটো ল'ম যে যোৱা 8 বছৰত কমল কুমাৰ মেধি ডাঙৰীয়াই যিধৰণে কৈছে যে বিজেপিৰ শাসনকালত এই 8 বছৰত কোনো সাম্প্ৰদায়িক সংঘৰ্ষ নাই সকলো সুবিধা সংখ্যাগুৰুৱে যিধৰণে পাইছে সংখ্যালঘু সমানে পাইছে তাৰ পাছতো আমচুৱে আপত্তি কিয় কৰিছে চাওক আমি আপত্তিটো ক'ত কৰিছোঁ আপুনি গোষ্ঠী সংঘৰ্ষ আপোনালোকে বিচাৰে নেকি আমিও নিবিচাৰোঁ সেই বিপিকা সময় পৰিৱেশৰ BTC হওক বা আন কোনোবাতেই হওক যোন চৰকাৰ আছিল তেওঁলোকে ফল ভোগ কৰি আজি শাসনত নাই যাৰ চৰকাৰৰ নেতৃত্বত হৈছিল সেই সময়ত চৰকাৰ আছিল সেইবিলাক আজি নেতৃত্বত নাই ৰাইজে সেইসকলক মানে আঁতৰাই দিলে আনিলে ৰাইজে ভাল চৰকাৰ আনিলে যে ৰাইজৰ সকলোকে মিলি চলিব আমি আপত্তি ক'ত কৰিছোঁ আমি আপত্তি কৰিছোঁ যে বলডুজাৰেৰে দুখীয়া মানুহৰ ঘৰ বান্দাটো ভাঙি দিয়াটো বন্ধ কৰক যদি চৰকাৰী ভূমিত গৈছে কি কাৰণে গৈছে আলাপ আলোচনা কৰি তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰক তেওঁলোকে বিদেশী নহয় তেওঁলোকে আমেৰিকাৰ পৰা বাংলাদেশৰ পৰা পাকিস্তানৰ পৰা অহা নাই তেওঁলোকে অসমৰে বাসিন্দা গতিকে তেওঁলোকক অন্য বস্তুৰ বাসস্থান দিয়াৰ দায়িত্ব হৈছে চৰকাৰৰ কৰ্তব্যৰ দায়িত্ব গতিকে সেইখিনি চৰকাৰে কৰিব লাগিব আজি যদি সদায় মানুহক গুলিয়াই মাৰিব সদায় ৰাতি মানুহক কেতিয়া তেওঁৰ ঘৰটো ভাঙি দিব বলডুজাৰ আহিব আপোনালোকৰ মানুহে এইটো অসম্ভৱ লাঠি জং লৈ আহিব আপুনিতো চৰকাৰী আঁচনি দিব লাগিব আত্মৰক্ষাৰ কাৰণে আজি আপুনি দাগ উঠান লোৱাৰ পৰিৱেশটো আমি গৰিহণা দিছো কিন্তু দাগ উঠান লৈ অহাৰ আগতে পুলিচে কিয় ভাতৰ কাঁহী লঠিয়াই পেলালে পুলিচে কিয় ভঙা ঘৰটোৰ ওপৰত আকৌ বলডুজাৰ লগালে উপস্থিত থাকিব লাগে যদি সংঘাত দিছে কংগ্ৰেছৰ আপুনি চলাটো বদলাই আপুনি বিভিন্ন চহৰ অঞ্চল গৈছে আপুনি কিয় নাই তাত আপুনি সকলো বেলেগত পায় আপুনি চলাটো ভাষা চেঞ্জ হৈছে আপোনাৰ চাৰ্টটো আপুনি বদলাই পিন্ধাৰ কাৰণে আপোনাৰ ভাষাটো চেঞ্জ হৈছে আজি উজনি অসমৰ আগ্ৰাসন হৈছে মই 100 বাৰ বসন্ত গগৈৰ লগত কথা পাতিম আজি মাজুলীত যদি কিবা আগ্ৰাসন হৈছে মই 100 বাৰ কথা পাতিম উজনি অসমৰ নামনি অসমৰ কোনো সংখ্যালঘু যদি বেয়া কাম কৰিছে মই 100 বাৰ কথা পাতিম সমস্যাৰ সমাধান কৰিম অপৰাধ যদি কোনোবাই কৰিছে তাক শাস্তি বসন্ত গগৈ নহয় মই গৈ পেলাই বসন্ত গগৈৰ লগত গৈ দিম মই নিবিচাৰোঁ উজনি অসমত কোনোবাই আগ্ৰাসন কৰি উজনি অসমৰ ভাইসকলে অসুবিধা কৰিব আমি একেলগে কাম কৰিম একেলগে কাম কৰাৰ কাৰণে সদায় প্ৰস্তুত আছো দাগ উঠাই লৈ ভাল হৈছে নে ঠিক আছে আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান হ'ব লাগিব ঠিক আছে আলোচনাৰ মাজেৰে সমস্যা আপুনি যদি কাজিয়া কৰি হিংসা কৰি আলোচনাৰ মাজেৰে সমাধান হ'ব লাগে এই যিবিলাক সাম্প্ৰদায়িক মেৰু বিভাজন এইবোৰ শেষ হ'ব লাগে মই ইমৰান হুছেইন কংগ্ৰেছৰ বিৰুদ্ধে বহু অভিযোগ আছে ইতিমধ্যে কমল কুমাৰ মেধিও কৈছে যে আমচুৱেও কংগ্ৰেছৰ কথা মতে এই ধৰণৰ কাম কৰে বুলি প্ৰথমতে এটা মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ কমল মেধি ডাঙৰীয়া আছে
প্ৰথমতে মই ক'ম যে বেদখল মুক্ত হৈছে আমি এইটো সমৰ্থন কৰিম কিন্তু চাওক আজি অসমৰ মুখ্যমন্ত্ৰী কোন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতা আহ্বায়ক কোন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিল্লীত কাৰ চৰকাৰ বিজেপি চৰকাৰ কিন্তু আজি অসমৰ মাটি অৰুণাচলে কিমান বেদখল কৰিছে 16,144 হেক্টৰ মাটি অৰুণাচলে বেদখল কৰি আছে নাগালেণ্ডত 69,490 হেক্টৰ মাটি নাগালেণ্ডত বেদখল কৰি আছে মেঘালয়ত 3,441 হেক্টৰ মাটি বেদখল কৰি আছে মিজোৰামত 33,675 হেক্টৰ মাটি দখল কৰি আছে অৰ্থাৎ এই হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ কথা কয় উচ্ছেদৰ কথা কয় আজি 92,750 হেক্টৰ মাটি বেদখল হিমন্ত বিশ্ব শৰ্মাই বেদখল কেতিয়া হৈছে কিয় বেদখল কৰিব পৰা নাই চলি আছে ঠিক আছে কমলমতি ডাঙৰীয়া হঠাৎ গেৰুৱা বহন পিন্ধি আজি ঠিক আছে আপুনি কিয় প্ৰতিবাদ নকৰে আপুনি মই এটা বিৰতি ল'ব লাগিব কমল কুমাৰ মেধি ইমদাদ হুছেইন কমল কুমাৰ মেধি ওচৰলৈ বসন্ত গগৈ 30 সংগঠনৰ স্থিতিক লৈ বাৰে বাৰে প্ৰশ্ন উঠে মই আকৌ এই বিষয়টো জানিব বিচাৰিছোঁ আপোনাৰ পৰা কেই মুহূৰ্তমানৰ পূৰ্বে ৰেজাউল কৰিম চৰকাৰে এই কথা কৈছে যে মুখ্যমন্ত্ৰীয়ে যিটো এটা মন্তব্য দিছিল বিশেষকৈ মিয়াসকলৰ নিৰাপত্তাৰ দায়িত্ব উজনিত লোৱা নহয় 30 সংগঠনক বাৰে বাৰে তাত সাঙুৰি অনা হয় 30 সংগঠনে দৰাচলতে বিচাৰে কি বিচাৰিছে কি ধৰণৰ স্থিতি থাকিব অনাগত সময়লৈকে চাওক 30 সংগঠন হৈছে এটা প্ৰেছাৰ গ্ৰুপ এটা অৰাজনৈতিক ছাত্ৰ সংগঠন গতিকে আমি ৰাইজৰ হকে কাম কৰিছোঁ খিলঞ্জীয়াৰ হকে মাত মাতিছোঁ তাত জনগোষ্ঠীয় চিন্তা চেতনাৰ কথা নাই তাত সাম্প্ৰদায়িক কথা বতৰা নাই ধৰ্মীয় উন্মাদনাৰ কথা নাই যে আমি নিজৰ জেগাটোক সুৰক্ষিত কৰাৰ বিচাৰিছোঁ তাৰ অৰ্থ এইটো নহয় যে উজনি অসমখন সুৰক্ষিত হ'ব লাগে নামনি অসমখন এৰি দিব লাগে তেনেকুৱা কোনো কথা নাই আমি সামগ্ৰিকভাৱে গোটেই অসমখন সুৰক্ষিত হোৱাৰ কথা বিচাৰিছোঁ আৰু সেইকাৰণে আমি কৈছোঁ যে খিলঞ্জীয়াৰ ওচৰত ভূমি অধিকাৰ থাকিব লাগে সেইটো আমাৰ মেইন ধামী এই ধাৰণাটোৱে মই মাজত ৰখাইছোঁ আপোনাক যে খিলঞ্জীয়া বুলি কোৱাৰ লগে লগে যে মানুহৰ মাজত এটা এনে ধাৰণা হৈছে যে কেৱল উজনি অসম সুৰক্ষাতহে 30 সংগঠন ব্যস্ত নামনি যি হয় তাকেই হ'ব মানে সেই ধৰণৰ এটা চিন্তা তেনেকুৱা চিন্তাধাৰা আমি আগবঢ়া নাই সেই চিন্তাধাৰা মানুহৰ মাজত কোনোবাই নহয় কোনোবাই বিয়পাই দিছে যেহেতু 30টা সংগঠন কেৱল উজনি অসমৰ স্বাৰ্থতে কাম কৰিছে নামনি অসমৰ স্বাৰ্থত আমি কাম কৰা নাই আমি সামগ্ৰিকভাৱে গোটেই অসমৰ স্বাৰ্থতে আমি কাম কৰিছোঁ আমি কৈছোঁ যে খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষা হ'ব লাগে সকলোবিলাক অধিকাৰ খিলঞ্জীয়াৰ ওচৰত থাকিব লাগে আমি সেই কথা কৈছোঁ আনকি আমি এইটো কথাও কৈছোঁ যে অসম বিধানসভাখন খিলঞ্জীয়াৰ কাৰণে সুৰক্ষিত হ'ব লাগে অনাগত 20 বছৰ বা 30 বছৰ পাছত অসমৰ খিলঞ্জীয়া মনৰ মুখ্যমন্ত্ৰী হ'ব নাই তাক লৈ যিটো প্ৰশ্নবোধক চিন আহিছে তাক লৈ আমি উদ্বেগ প্ৰকাশ কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী খিলঞ্জীয়া মনৰ মানুহ হ'ব লাগে এই কথা বতৰাবিলাক আমি কৈছোঁ কিন্তু এই কথা বতৰা ক'বলৈ যাতে মূল সমস্যাটো তল পেলাই কেৱল মাত্ৰ সাম্প্ৰদায়িক কথা বতৰাবিলাক কোৱা হৈছে জনগোষ্ঠীয় চিন্তা চেতনাৰ কোৱা হৈছে ধৰ্মীয় উন্মাদনাৰ কথা কোৱা হৈছে সেই কথা বতৰাবিলাকত আমি নাই আমি কৈছোঁ যে অসমৰ সমস্যা বহুত আজি আপুনি চাওক যে 11,000 পৰীক্ষাৰ্থী এটা 11,000 চাকৰিৰ কাৰণে পৰীক্ষা দিবলৈ গৈছে আৰু তাৰ 12 লাখৰ ওপৰত কেণ্ডিডেট হৈছে মানে নিবনুৱা সমস্যাই কিমান ভয়াৱহ ধাৰণ কৰিছে অসমৰ সম্পদৰ ওপৰত যিটো অধিকাৰ অসমীয়াৰ কমি গৈছে গতিকে সেই সম্পদৰ ওপৰত অধিকাৰবিলাকৰ প্ৰশ্নবিলাক নাহে ভূমি অধিকাৰৰ ক্ষেত্ৰত সেই প্ৰশ্নবিলাক মানুহৰ নাহে আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বিতা হোৱাৰ দিশবিলাকৰ ক্ষেত্ৰত প্ৰশ্নবিলাক অহা নাই কেৱল মাত্ৰ সদনৰ ভিতৰতো আমি দেখিছোঁ যে শাসক পক্ষই যিটো কথা কয় বিৰোধী পক্ষ সেই এটা বেলেগ ধৰণৰ এটা সাম্প্ৰদায়িক কথা বতৰাবিলাকেই কৈ আছে আজি যদি বিজেপিয়ে যদি মিয়াৰ পলিটিক্স কৈছে ক'ৰবাত যদি মিয়া কথা কয় যদি ভোট বেংকৰ অংক কৈছে আৰু কাইলৈ কংগ্ৰেছক দেখিছোঁ বা বিৰোধী পক্ষই দিছে সেই একে কথাতে গৈ উল্টাপাকে তেখেতলোকেও ৰাজনীতিয়ে কৰি আছে কেৱল সামগ্ৰিকভাৱে অসম আৰু অসমীয়া স্বাৰ্থত কিন্তু কাম নকৰা যেন আমাৰ পৰিৱেশটো এটা এনেকুৱা যে মনত বুজায় যে এখেতলোকে যেন কেৱল ৰাজনৈতিক স্বাৰ্থতে কথাবিলাক কৈ থাকে বিধানসভাৰ যেতিয়া বিতৰ্কবিলাক চোৱা যায় তেতিয়া উন্নয়নৰ কথাবিলাক কেতিয়াবা তল পৰি যায় কেৱল মাত্ৰ সাম্প্ৰদায়িক কথা বতৰাবিলাকে বিধানসভাৰ যেতিয়া স্থান পায় তেতিয়া সৰ্বসাধাৰণ মানুহে মনতে ভাবিবলৈ বাধ্য হয় যে আমি কোনখন অসমত বসবাস কৰি আছোঁ য'ত নেকি সদনৰ পবিত্ৰ মজিয়াত মানুহবিলাকৰ আচৰণ যেতিয়া এনেকুৱা হৈ যায় কেৱল মাত্ৰ সাম্প্ৰদায়িক কথা বতৰাবিলাক হয় ধৰ্মীয় উন্মাদনাৰ মাজত যেতিয়া কথা বতৰাবিলাক থাকে আৰু কোনো এটা বিশেষ
জেগাক লৈ যেতিয়া ৰাজনীতিবিলাক হৈ থাকে তেতিয়া সামগ্ৰিকভাৱে অসম আৰু অসমীয়াৰ কথা তাত তল পৰি যায় তেতিয়া মানুহবিলাকৰ মাজত প্ৰশ্ন নহা নহয় এই যে মই আপোনাক এটা কৈছোঁ এই যে মিয়া মিয়া শব্দবিলাকক লৈ যে ক্ৰমান্বয়ে এটা সাম্প্ৰদায়িক বাতাবৰণ অসমত সৃষ্টি কৰিবলৈ গৈছে ইয়াৰ ফলত লাভ কাৰ হ'ব হয় কোনোবাই ৰাজনীতি কৰি পেলাই ভোট বেংকৰ স্বাৰ্থত চৰকাৰখন বনাব পাৰিব সেইটো হয় কিন্তু অনাগত সময়ত অসমৰ পৰিৱেশৰ পৰিস্থিতি ভাল হৈ থাকিবনে এখিনি মানুহৰ মাজত সন্দেহৰ বীজ ৰোপণ কৰি পেলাই অসমখন অশান্ত কৰি লাভ কাৰ হ'ব ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰি অসমখন কাৰোবাৰ লাভ হ'ব নি সেইটো নহয় চৰকাৰৰ দায়িত্ব আছে চৰকাৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য আছে যে কি পৰ্যায় যদি বিদেশী আছে বিদেশী চিনাক্ত কৰি পঠিয়াই দিয়ক আমাৰ ক'বলগীয়া একো নাই কাৰণ তোমালোকক দায়িত্ব দিয়া হৈছে শুদ্ধকে এনআৰচিখন তৈয়াৰ কৰিম বুলি এনআৰচিখন তৈয়াৰ নকৰিলে 1600 কোটি টকা কোনে খাই দিলে তাৰ ওপৰত এনেকুৱা কিয় নহয় সেই কথা বতবলৈ এনেকৈ হ'ব লাগে যে 51 চনটো ভিত্তিৰ প্ৰকাৰ নহয় অসমৰ কাৰণে 71 হ'ল বেদনাটো তাত হ'ল যে 20টা বছৰ অসমৰ কাৰণে বিদেশী জাপি দিয়া হ'ল দিওঁ বুলি দিয়া হ'ল লওঁ বুলি লোৱা হ'ল এই সমস্যাবিলাকৰ ক্ষেত্ৰত কোনো মাত নামাতে গতিকে এনআৰচিৰ ক্ষেত্ৰত কোনো মাত নামাতে এতিয়া সমষ্টি ডিলিমিটেশ্যন হ'ল সমষ্টি ডিলিমিটেশ্যন হোৱাৰ পিছত অসমখন সুৰক্ষিত হ'বনে নহয় তাক লৈ যেতিয়া প্ৰশ্নবোধক চিন আহিছে সেই কথা বতৰাবিলাকৰ বিজ্ঞানসন্মত বা বিশ্লেষণাত্মকভাৱে আলোচনা নহয় কেৱল মাত্ৰ সাম্প্ৰদায়িক কথা বতৰাবিলাকৰ মাজত থাকি পেলানি যিটো অত্যাধিক মূল্যবৃদ্ধিৰ যিটো প্ৰসংগ যিটো আমাৰ নিবনুৱা সমস্যাৰ যিবিলাক কথা বতৰা সেই কথা বতৰাবিলাক তল পেলাই দিয়া হৈছে কেৱল মাত্ৰ মানুহবিলাকৰ মাজত সাম্প্ৰদায়িক কথা বতৰা জনগোষ্ঠীয় সংকীৰ্ণ চিন্তা চেতনা ধৰ্মীয় উন্মাদনা এই কথাবিলাকৰ মাজত যদি থৈ দিয়া হয় তেতিয়া অসম কিন্তু কেতিয়াও উন্নতিৰ দিশত আগবাঢ়ি নাযাব মই এতিয়া শেষত এটা বিষয় চৰাইজ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ মই যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰোঁ চ' সেয়েহে ভাবিলোঁ এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি দিওঁ তো আপোনালোকৰ চাই কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব আৰু প্ৰথমবাৰ যদি মোৰ চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো ঠিক আছে ৰাজ আজি ভিডিঅ'টো এটা সামৰণি মাৰিলোঁ পুনৰ লগ পাওঁ নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই